এফালে চৰকাৰে উচ্ছেদ কৰি অবৈধ বিদেশীক উচ্ছেদ কৰিলোঁ বুলি কয় মানে নাগৰিকক, আনফালে বিদেশীক সংস্থাপনৰ কথা কয়, মানে ডি ভোটাৰ প্ৰত্যাহাৰ। গোটেই বিষয়টো আচলতে সাম্প্ৰদায়িক হৈছে নেকি? এইটো বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ ৰাজনৈতিক, এইটো এক সাম্প্ৰদায়িক ৰাজনৈতিক বিজেপি চৰকাৰে কৰি আছে যে খিলঞ্জীয়া মানুহখিনিক, উচ্ছেদিত মানুহখিনিক এতিয়ালৈকে কোনো সংস্থাপন দিব পৰা নাই এইখন চৰকাৰে, আৰু বিদেশী মানুহক এইখন চৰকাৰে অসমত আহি স্বদেশীকৰণ দিব বা মাটি পট্টা দিব, এয়া আমি কেতিয়াও নামানি নলওঁ। এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ গৰিহণা দিছে বিজেপি চৰকাৰক। গতিকে বিজেপি চৰকাৰ আমি এই ধৰণৰ ৰাজনৈতিক আমি কৰিবলৈ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ। গতিকে বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ যে এনেধৰণৰ ৰাজনীতি আপোনালোকে কেতিয়াও নকৰে, যাতে এই ধৰণৰ ৰাজনীতি আপোনালোক সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও সম্ভৱপৰ নহয়। আৰু এই কাৰ জৰিয়তে যিসমূহ মানুহক, বিদেশী মানুহক সদস্যকৰণ কৰি আছে, এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু সহ্য নকৰোঁ। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম।